এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ 543খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। এই অনুসাৰে বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটে 292খন আসন লাভ কৰিছে। অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে 9খন আসনত আৰু NDA মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত আৰু UPPL কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে। বিজেপিয়ে 147জনীয়া ওড়িশা বিধানসভা নিৰ্বাচনত 78খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে। আৰু নেদাৰলেণ্ডছে যোৱা নিশা ডলাছত অনুষ্ঠিত T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেপালক 6 উইকেটত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ 543খন আসনৰ আটাইকেইখনেৰে ফলাফল ঘোষণা কৰা হৈছে। এই অনুসাৰে বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটে 292খন আসন লাভ কৰিছে। আনহাতে INDI মিত্ৰজোঁটে 233খন আসন লাভ কৰি দ্বিতীয় স্থানত আছে। অন্যান্যসকলে 18খন আসনত জয়ী হৈছে। বিজেপিয়ে অকলে 240খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছে। তেলেগু দেশমে 16 আৰু JDUৱে 12খন আসন হস্তগত কৰিছে। কংগ্ৰেছে 99খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে 37খন, তৃণমূল কংগ্ৰেছে 29খন, DMK 22খন, শিৱসেনা উদ্ধৱ ঠাকৰে 9খন, NCP শাৰদ যাদৱ 8খন, শিৱসেনা শিন্দে 7খন, লোক জনশক্তি পাৰ্টী ৰামবিলাস 5খন, RJD আৰু CPIM 4খনকৈ, আম আদমী পাৰ্টী আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 3খনকৈ তথা JDS, জনসেনা, CPI, CPIM, L, VCK আৰু নেশ্যনেল কনফাৰেন্সে 2খনকৈ আসন লাভ কৰিছে। এইবাৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা নৰেন্দ্ৰ মোদী বাৰাণসীৰ পৰা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ গান্ধীনগৰৰ পৰা, ওম বিৰলা কোটাৰ পৰা, অৰ্জুন ৰাম মেঘৱাল বিকানেৰৰ পৰা, গজেন্দ্ৰ সিং শেখাৱত যোধপুৰৰ পৰা, সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ পৰা, জ্যোতিৰাদিত্য সিন্ধিয়া গুনাৰ পৰা, সমাজবাদী পাৰ্টীৰ নেত্ৰী ডিম্পল যাদৱ মিনপুৰীৰ পৰা, কিৰণ ৰিজিজু অৰুণাচলৰ পশ্চিম সমষ্টিৰ পৰা, কংগ্ৰেছৰ ৰাহুল গান্ধী উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আৰু কেৰালাৰ ৱায়নাডৰ পৰা আৰু আছানছোলৰ পৰা তৃণমূল কংগ্ৰেছৰ শত্ৰুঘ্ন সিনহা অন্যতম। আনহাতে নিৰ্বাচনত পৰাজয় বৰণ কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, স্মৃতি ইৰাণী, NCP নেতা ওমৰ আব্দুল্লাহ আৰু PDPৰ নেত্ৰী মেহবুবা মুফতি আছে। উত্তৰ প্ৰদেশৰ 80খন আসনৰ ভিতৰত সমাজবাদী পাৰ্টীয়ে 37খন আৰু বিজেপিয়ে 33খন আসন হস্তগত কৰিছে। কংগ্ৰেছে 6খন আৰু ৰাষ্ট্ৰীয় লোক দলে 2খন আসন লাভ কৰিছে। APAL আৰু ASPK আৰু RAA একোখনকৈ আসন লাভ কৰিছে। এইবাৰ নিৰ্বাচনত বহুজন সমাজ পাৰ্টীৰ এগৰাকী প্ৰাৰ্থীও জয়ী হোৱা নাই। একেদৰে বিহাৰত 40খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। বিজেপি আৰু JDUৱে 12খনকৈ আসন, মহাৰাষ্ট্ৰত বিজেপিয়ে 48খন আসনৰ ভিতৰত 9খনত, কংগ্ৰেছে 13খনত, শিৱসেনা উদ্ধৱ গোটে 9খনত, NCP শাৰদ পাৱাৰ গোটে 8খনত, শিৱসেনা সিন্ধে গোটে 7খন আসন লাভ কৰিছে। মধ্যপ্ৰদেশত বিজেপিয়ে 29খন আসন হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ছত্তীশগড়ত বিজেপিয়ে 10খন আৰু কংগ্ৰেছে 1খন আসন লাভ কৰিছে। ঝাৰখণ্ডত বিজেপিয়ে 14খন আসনৰ 8খনত, ঝাৰখণ্ড মুক্তি মৰ্চা 3খনত, কংগ্ৰেছে 2খনত আৰু AJSUৱে 1খনত জয়লাভ কৰিছে। পশ্চিমবংগত তৃণমূল কংগ্ৰেছে 29খন আসন হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনত বিজেপিয়ে 12খন আসন লাভ কৰিছে। জম্মু কাশ্মীৰৰ 5খন আসনৰ ভিতৰত বিজেপি আৰু নেশ্যনেল কনফাৰেন্সে 2খনকৈ আসন লাভ কৰিছে। এখন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। হিমাচল প্ৰদেশৰ 4খন আসনতে বিজেপিয়ে জয়লাভ কৰিছে। উত্তৰাখণ্ডতো বিজেপিয়ে 5খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজস্থানৰ 25খন আসনৰ ভিতৰত বিজেপিয়ে 14খন, কংগ্ৰেছে 8খন আৰু CPIM, ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টী আৰু ভাৰত আদিবাসী পাৰ্টীয়ে এখনকৈ আসন লাভ কৰিছে। গুজৰাটত বিজেপিয়ে 26খন আসনৰ ভিতৰত 25খনতে জয়লাভ কৰিছে। কংগ্ৰেছে 1খন আসন লাভ কৰিছে। অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে 9খন আসনত আৰু NDA মিত্ৰজোঁটৰ অগপই বৰপেটা সমষ্টিত আৰু UPPLে কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে 3খন আসনত জয়ী হৈছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে 2,00,000
79,000ৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে একেদৰে লখিমপুৰ সমষ্টিত প্ৰধান বৰুৱাই কংগ্ৰেছৰ উদয় শংকৰ শইকীয়াক কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছৰ ৰোজলেনা তিৰ্কীক শিলচৰত পৰিমল শুক্লবৈদ্যই কংগ্ৰেছৰে সূৰ্যকান্ত চৰকাৰক ডিফুত অমৰ সিং টিছৈ নিৰ্দলীয় প্ৰাৰ্থী JI কাঠাৰক গুৱাহাটীত বিজুলী কলিতা মেধিয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীক কৰিমগঞ্জত কৃপনাথ মাল্লাই কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক আৰু দৰং ওদালগুৰিত দিলীপ শইকীয়াই কংগ্ৰেছৰ মাধৱ ৰাজবংশীক পৰাস্ত কৰে ইপিনে কংগ্ৰেছে ধুবুৰী যোৰহাট আৰু নগাঁও সমষ্টিত জয়লাভ কৰিছে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে নিকটতম প্ৰতিদ্বন্দ্বী AIUDFৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে 10,12,000ৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে একেদৰে যোৰহাটত কংগ্ৰেছৰে গৌৰৱ গগৈ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ তপন গগৈ আৰু নগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ সুৰেশ বৰাক পৰাস্ত কৰিছে আনহাতে কোকৰাঝাৰ সমষ্টিত UPPLৰ জয়ন্ত বসুমতাৰীয়ে BPFৰ খাম্ফা বৰগয়ৰ বিৰুদ্ধে 51,000ৰো অধিক ভোটত জয়লাভ কৰিছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা বিজেপিয়ে ওড়িশাৰ 147জনীয়া বিধানসভা নিৰ্বাচনৰ 78খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে শাসনাধিষ্ঠিত বিজু জনতা দলে 51খন আসন লাভ কৰিছে আনহাতে কংগ্ৰেছে 14খন আৰু CPIMে এখন আসনত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থীয়ে 3খন আসন পাইছে দেশৰ বিভিন্ন ৰাজ্যৰ 25খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে এই আসনৰ 11খনত বিজেপিয়ে কংগ্ৰেছে 7খনত সমাজবাদী পাৰ্টি আৰু তৃণমূল কংগ্ৰেছে 2খনকৈ CPIML JMM আৰু BPA এখনকৈ আসন লাভ কৰিছে বিজেপিয়ে গুজৰাটত 5খন আৰু হাৰিয়ানাত এখন আসনত জয়লাভ কৰিছে হিমাচল প্ৰদেশত বিজেপিয়ে 2খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 4খন আসনত জয়ী হৈছে বিহাৰৰ একমাত্ৰ আসনখন CPIMে লাভ কৰিছে ঝাৰখণ্ড মুক্তি মৰ্চাই এখন আসন আৰু কৰ্ণাটকত কংগ্ৰেছে এখন আসন দখল কৰিছে ৰাজস্থানত ভাৰত আদিবাসী পাৰ্টিয়ে এখন আসন লাভ কৰিছে কংগ্ৰেছে তামিলনাডু আৰু তেলেংগানাত এখনকৈ আসন দখল কৰিছে উত্তৰ প্ৰদেশত বিজেপিয়ে 2খন আৰু ত্ৰিপুৰাত এখন আসনত বিজয় সাব্যস্ত কৰিছে আনহাতে সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশত 2খন আসন লাভ কৰাৰ লগতে তৃণমূল কংগ্ৰেছে পশ্চিম বংগত 2খন আসনত জয়লাভ কৰিছে অন্ধ্ৰপ্ৰদেশৰ 175জনীয়া বিধানসভা নিৰ্বাচনত তেলেগু দেশম পাৰ্টিয়ে 135খন আসনত বিজয় সাব্যস্ত কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছে শাসনাধিষ্ঠিত YSRCPয়ে মাত্ৰ 11খন আসন লাভ কৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰী YS জগনমোহন ৰেড্ডীয়ে 61,000 ভোটৰ ব্যৱধানত পুলি ভেন্দুলা বিধানসভা আসনত জয়লাভ কৰে জনসেনা পাৰ্টিয়ে 21খন আসন লাভ কৰে আনহাতে বিজেপিয়ে 8খন আসন দখল কৰে তেলেগু দেশম পাৰ্টিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী N চন্দ্ৰবাবু নাইডুৱে YSRCPৰে KRJ ভাৰতক 48,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰি কুপ্পম বিধানসভা আসনত বিজয় সাব্যস্ত কৰে নেদাৰলেণ্ডছে যোৱা নিশা ডলাছত অনুষ্ঠিত T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেপালক 6 উইকেটত পৰাস্ত কৰে খেলখনত নেপালে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 106 ৰান সংগ্ৰহ কৰে নেদাৰলেণ্ডছৰ হৈ টিম প্ৰিংগল আৰু লোগান ৱেনভিকে 3টাকৈ উইকেট দখল কৰে নেপালৰ হৈ অধিনায়ক ৰোহিতে 37টা বলত 35 ৰান কৰে প্ৰত্যুত্তৰত নেদাৰলেণ্ডছে 18 অভাৰ আৰু 4টা বলত 4টা উইকেটৰ বিনিময়ত 109 ৰান কৰে প্ৰিংগলক প্লেয়াৰ অফ দ্য মেচ হিচাপে ঘোষণা কৰা হয় ইয়াৰ পূৰ্বে ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজৰ ব্ৰিজটাউন কেনচিংটনৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় খেলখনত বৰষুণে বিঘিনি ঘটোৱাৰ সময়ত স্কটলেণ্ডে এটা উইকেট নেহেৰুৱাকৈ 90 ৰান কৰি খেলি আছিল প্ৰতিযোগিতাত ভাৰতে আজি নিউয়ৰ্কৰ নাছাও কাউন্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ লোকসভা নিৰ্বাচনত 543খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে এই অনুসৰি বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটে 292খন আসন লাভ কৰিছে অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে 9খন আসনত আৰু NDA মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত আৰু UPPLে কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে বিজেপিয়ে 147জনীয়া ওড়িশা বিধানসভা নিৰ্বাচনত 78খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে আৰু নেদাৰলেণ্ডছে যোৱা নিশা ডলাছত অনুষ্ঠিত T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেপালক 6 উইকেটত পৰাস্ত কৰে আমাৰ এতিয়াৰ বাতৰি ইমানেই